নমস্কাৰ, বাস্তু বাই কম্পাত চেনেললৈ আপোনালোকক পুনৰ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ। মন চন ভাল থকা নাছিলে আমাৰ, যিহেতু হিয়াৰামতো জুবিন গাৰ্গৰ মৃত্যু হৈছিলে। গতিকে মোৰ কোনো ভিডিঅ' বনোৱাৰ মন নাছিলে, কিন্তু মাজত কিছুমান প্ৰশ্ন আহি আছিলে বাস্তু সম্বন্ধীয়। সেই প্ৰশ্নসমূহৰ ভিত্তিত মই এটা এটাকৈ ভিডিঅ' বনাম বুলি সিদ্ধান্ত লৈছোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা আছিলে যে আমাৰ সন্তানৰ পঢ়াত মনোযোগ নহয়, কনচেনট্ৰেশ্যন নাই বা পঢ়িলে মনত নৰয়, তেনেকুৱা ধৰণৰ প্ৰশ্ন আছিলে। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ দুটা দিশ আমি বাস্তুৰ ক্ষেত্ৰত চাওঁ যে সেই দুটা, প্ৰথমটো হ'ল আপোনাৰ নৰ্থ ইষ্ট কোণ, ঈশান কোণ। এই ঈশান কোণত আমি যদি সন্তানক পঢ়িবলৈ বহাওঁ, তেতিয়াহ'লে তেওঁলোকৰ বহুত সময় পঢ়াত মনোযোগ বাঢ়ি যাব লাহে লাহে। আৰু সেই ৰুমটোত তেওঁলোকৰ টেবুলখন এনেকুৱাকৈ পাতিব লাগে যে মুখখন উত্তৰ ফালে মূৰ কৰে আৰু পিছফালে যাতে এখন বেৰ থাকে বা এখন বাধা সৃষ্টি হয়, খালী জেগা বেছি নাথাকে। তেনেদৰে যদি ঈশান কোণত তেওঁলোকক পঢ়িবলৈ দিয়া হয়, ঈশান নৰ্থ ইষ্ট কোণটোৰ কথা কৈছোঁ মই, তেনেকুৱা ৰুমত যদি পঢ়িবলৈ দিয়া হয়, তেতিয়াহ'লে তেওঁলোকৰ পঢ়াত লাহে লাহে বহুত আগ্ৰহ বাঢ়ি যাব, বহুত সময় পঢ়ি থাকিবলৈ মন যাব তেওঁলোকৰ। দ্বিতীয়টো দিশ হ'ল ৱেষ্ট চাউথ ৱেষ্ট, যিটো আমাৰ চাউথ ৱেষ্ট আৰু ৱেষ্টৰ মাজত এটা দিশ পৰে, পশ্চিম দক্ষিণ পশ্চিম দিশ বুলি কোৱা হয়। এই দিশটোত আপোনালোকে যদি পঢ়া টেবুল ৰাখে বা পঢ়ে, সেই তাত আপোনাৰ মেমৰিটো খুব বেছি বাঢ়ি যায়। আপোনাৰ অলপ পঢ়িলে, এবাৰ পঢ়িলেই গোটেইখিনি আমাৰ মগজুত আপলোড হৈ যায় পঢ়াখিনি। গতিকে আপোনালোকে সেই যাৰ মেমৰিটো কম, তেওঁলোকে তাতো পঢ়িব পাৰিব। সেইটো এটা বেষ্ট প্লেচ বুলি কোৱা হয় পঢ়াৰ ক্ষেত্ৰত। এতিয়া প্ৰশ্ন আহিল যে আমাৰ সন্তানৰ বহুত সময় পঢ়িও নাথাকে, বহুত সময় পঢ়িবলৈ মনো নকৰে আৰু পঢ়িলে মনতো নাথাকে। এতিয়া তেখেতসকলে কি কৰিব? তেখেতসকলে এটা কাম কৰিব পাৰে যে তেওঁক নৰ্থ ইষ্ট ছাইডতে আপোনালোকে পঢ়িবলৈ দিয়ক, কাৰণ বেছি সময়তো পঢ়িব লাগিবই। আৰু মনত ৰাখিব পাৰে যিবিলাক বিষয় তেওঁ বহুত টান পায়, সেই বিষয়ৰ কিতাপখিনি আপোনালোকে এখন টেবুল পাতি ৱেষ্ট চাউথ ৱেষ্ট দিশটো নিৰ্ণয় কৰি তাত থওক। গতিকে তেওঁলোকৰ পঢ়াটো মন বাঢ়িব আৰু মেমৰিটো লাহে লাহে বাঢ়ি যাব। এইখিনি কৰি চাওকচোন, বহুত সুফল পাব। আৰু যদি তাৰ পিছতো আপোনালোকে এমাহমান চোৱাৰ পিছতো যদি তেওঁৰ পঢ়াটো অকণমানো চেঞ্জ দেখা নাই, চেম আছে, তেতিয়াহ'লে আপোনালোকে তেওঁলোকৰ কুণ্ডলী বিশ্লেষণ কৰাটো প্ৰয়োজন আছে। আৰু কুণ্ডলী বিশ্লেষণ আপোনালোকে ভাল জ্যোতিষীৰ ওচৰত দেখুৱাব পাৰিব। আৰু যদি ভাবে যে ময়ো মাজে মাজে চাওঁ, তেনেকুৱা জ্যোতিষৰ কুণ্ডলীখন মই অলপ এনালাইচিছ কৰি দিব পাৰিম। গতিকে মোৰ ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, তাত আপোনালোকে মোক পঠাই দিব পাৰিব। থেংক ইউ।